আজি পহিলা বহাগ বহাগৰ প্ৰথমটো দিনতে নামনি অসমৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত দেখা গ'ল ভক্তৰ সমাগম পহিলা বহাগৰ দিনটোতে মুকলি কৰা হ'ল ঐতিহাসিক শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ নৱনিৰ্মিত আটকধুনীয়া তোৰণ নলবাৰী জিলাৰ পশ্চিম নলবাৰী ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনতে বিল্লেশ্বৰ দেৱালয়ৰ আশীষ বিচাৰি অগণন ভক্তৰ সমাগম দেখা গ'ল হাতে হাতে চাকি ধূপ নৈবেদ্য লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভক্তসকলৰ আজি বহাগৰ প্ৰথমটো দিনতে দেৱালয়ৰ পূব প্ৰান্তত নিৰ্মাণ কৰা নৱনিৰ্মিত মুখ্য তোৰণখন মুকলি কৰা হয় তোৰণখন মুকলি কৰে মুখ্য তোৰণদাতা গুৱাহাটীৰ ৰুক্মিণীগাঁও নিবাসী বিশিষ্ট ব্যৱসায়ী মুকুল নাৰায়ণ বৰ্মনে আটকধুনীয়া তোৰণখন খনিকৰ প্ৰদীপ পালৰ তত্বাৱধানত সাজি উলিওৱা হৈছিল তোৰণ মুকলি অনুষ্ঠানত সুদূৰ ডেনমাৰ্কৰ পৰা অহা প্ৰভু গৌৰৱ হৰিদাস ইস্কন গুৱাহাটীৰ ভক্ত নিপাংকৰ শইকীয়া বিল্লেশ্বৰ দেৱালয়ৰ দলে ৰঞ্জিত মিশ্ৰৰ লগতে মুকুল নাৰায়ণ বৰ্মনৰ পৰিয়ালবৰ্গ আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে আটকধুনীয়া তোৰণখনৰ বাবে ঐতিহ্য দেৱালয়খনে লাভ কৰিব ধৰ্মীয় পৰ্যটকক আকৰ্ষণৰ বাবে এক নতুন মাত্ৰা আজি প্ৰথম বহাগত বিল্লেশ্বৰ দেৱালয় ঐতিহ্যপূৰ্ণ বিল্লেশ্বৰ দেৱালয় পূব প্ৰান্তত এখন সঁচাকৈ ঐতিহ্যপূৰ্ণ মানে আমাৰ তোৰণ নিৰ্মাণ হ'ল আজি তাক আমি উদ্বোধন কৰিছোঁ বহুত ৰাইজৰ আগত গতিকে আজি যিহেতু প্ৰথম বহাগত সকলোৰে মন শান্তিৰে ভৰি পৰক আৰু বিল্লেশ্বৰ দেৱালয় এই নতুন তোৰণখনে ভক্ত ৰাইজৰ যাতে উপকাৰ পায় তাৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলো ৰাইজকে আমি অৱগত কৰিছোঁ পোনপ্ৰথমে মই আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শিৱ বাবাৰ মানে আশীৰ্বাদত মই আজি এই ঐতিহাসিক মানে শক্তিপীঠ বিল্লেশ্বৰ দেৱালয়ত উপস্থিত হৈছোঁ আৰু মোৰ এই বেলখৰতেই মোৰ ঘৰ মোৰ পৈতৃক ঘৰ বেলখৰতে মুদিয়াৰপাৰা চুপাত মই সদ্য বৰ্তমান মই ৰুক্মিণীগাঁৱত থাকোঁ এই 2011ত মানে এই বিষ্ণু মন্দিৰটো তেতিয়া আমাৰ মানে স্বাস্থ্যমন্ত্ৰী আছিলে ডক্টৰ ভূমিধৰ বৰ্মন তেওঁৰ লগত মই হেল্থতে ব্যৱসায় কৰোঁ তেওঁৰ লগত মোৰ এটা মানে জনা শুনা আছিলে খুব ভাল এটা সম্পৰ্ক আছিলে তেওঁ এদিন মোক লৈ আহিছিলে বোলে দেৱালয়ত যাওঁ বৰ্মন এদিন আপুনিতো তাৰে মানুহ তাৰপিছত ইয়াতে কিবা এটা ফাংচনত আহিছিলোঁ আহোঁতে ক'লে যে আপুনি এটা মোক বিষ্ণু মূৰ্তি দিব পাৰে নেকি মই বোলো দিম দিয়ক ছাৰ মই সুধিলোঁ ছাৰ কি কৰিব মূৰ্তিটো এইটোতো শিৱৰ পীঠ মই দেৱালয়ত দিম বুলি ভাবিছোঁ সেই মুহূৰ্তত মোৰ মনত ক'ব নোৱাৰাকৈ মানে অট'মেটিক মনলৈ ভাৱ আহিল ছাৰ মই এটা ইয়াতে মন্দিৰে বনাই দিম দিয়ক মানে অট'মেটিক আহিছে মোৰ অন্তৰৰ পৰা আহিছে তেওঁ খুব ভাল পালে আৰু কমিটিও মানে চবে মানে ভাল পালে তেতিয়া 2011ত এই বিষ্ণু মন্দিৰটো ৰাইজৰ মানে সেৱাত মানে আগবঢ়োৱা হৈছিলে আৰু তাৰপিছতেই মই দেৱালয়ত মই প্ৰায় আহোঁ মানে এই দেৱালয়ৰ পীঠটোৰ প্ৰতি মোৰ এটা মানে গভীৰ ভক্তি শ্ৰদ্ধা আছে আৰু মই এটা ইয়াত আহিলে কিবা এটা শিহৰণ উপলব্ধি কৰোঁ আৰু তেতিয়াই মই মানে বিভিন্ন ইয়াৰ অনুষ্ঠানবিলাকত সেই 11ৰ পৰা মই প্ৰতি বছৰে ইয়াত প্ৰতিষ্ঠা দিৱসত মই নাৰায়ণ পূজা প্ৰতিষ্ঠা দিৱসততো আহোঁৱেই তাৰ উপৰিও বছৰত এবাৰ নাৰায়ণ পূজা হয় আঘোণ মাহত মই সেই কিবাহতো শাওণ মাহত হয় শাওণ মাহত মই প্ৰতি বছৰে আহোঁ আৰু মই মানে মন্দিৰটোৰ লগত জড়িত আৰু দেৱালয়ৰ লগত জড়িত এই আহি থাকোঁতে মোৰ মনত ভাৱ হ'ল মানে পূব দিশত মানে আমাৰ ইয়াত এখন দুৱাৰ নাই যেনেকৈ জগন্নাথ মন্দিৰত 4খন দুৱাৰ থাকে পূব পশ্চিম উত্তৰ দক্ষিণ মই মনতে মানে ভাৱ হ'ল যে মই যদি মোক অনুমতি দিয়ে পৰিচালনা সমিতিয়ে দেৱালয়ৰ মই এখন মানে দুৱাৰ মানে বনাই দিব বিচাৰোঁ আৰু এইটো মোৰ কথা নহয় প্ৰভুৰ ইচ্ছা মোৰ মনত সেই ভাৱটো মানে তেওঁ সৃষ্টি কৰিছে মই নিমিত্তহে আমি মানুহবিলাক নিমিত্ত আমি কোনো এইটো লৈ আমি অহংকাৰ কৰিব নালাগে ভগৱানৰ ইচ্ছাতে চব হয় আমি এখোজ মানে গছৰ পাত নলৰে বুলি কয় আমি যিহেতু সনাতনী বা হিন্দু ধৰ্মক বিশ্বাস কৰোঁ আমি নিমিত্তহে মানে আমি আত্মা পৰমাত্মাৰ অংশ আমি তেওঁৰে অংশ তেওঁৰ মনত যিবিলাক ভাৱ উদয় হয় মানে পৰমাত্মাৰ ইচ্ছাতে হয় এনেকৈ মই ইচ্ছাটো প্ৰকাশ কৰিলোঁ প্ৰথমতে ক'লে নহয় আপুনি গেটখন সেই বিহামপুৰত দিব লাগে বিহামপুৰত দিবৰ কাৰণে বহুত মানে আমি পৰিকল্পনা কৰিলোঁ কৰি দেখিলোঁ যে নাই ভৱিষ্যতে এইটো ৰাস্তাটো বহল হৈ আছে আৰু বহল হ'ব গতিকে সেই ৰাস্তাটো সময়ত গৈ গেটখন ভঙা যাব পাৰে এনেকৈ বহুত মানে এবছৰ লাগিল আমাৰ সেই মানে ডিচিশ্যনটো লওঁতে
শেষত মানে পৰিচালনা কমিটি সিদ্ধান্ত ল'লে নহয় আমি পূব দিশতে দুৱাৰখন আপুনি কৰি দিব তেনেকৈ প্ৰভুৰ মই শিৱ বাবাৰ কৃপাত মানে আজি 3 মাহ হ'ল ন 3-4 মাহৰ ভিতৰতে এই পৰিকল্পনাটো সফল হ'ল খনিকৰটো কোন আছিল খনিকৰ সেইটো প্ৰদীপ পাল তেওঁ আমাৰ এই নলবাৰী অঞ্চলৰে সকলোৰে পৰিচিত তেওঁতো বিভিন্ন ধৰণৰ মঠ মন্দিৰ পূজা এইবিলাক মূৰ্তিবিলাক তেওঁ কৰি থাকে আৰু তেওঁৱে সেই মোৰ বিষ্ণু মন্দিৰটো তেওঁ মই কোনো ধৰণৰ কনচেপ্টটো কাৰ ধৰক মানে কি মই সম্পূৰ্ণ মানে তেওঁকে দিছোঁ যে তেওঁ মোৰতো ইমান আইডিয়া নাই কেনেকৈ বনাব গতিকে তেওঁক কৈছে যে আপোনাৰ নিজৰ মতে নিজৰ পৰিকল্পনা কৰি আপুনি গেটখন বনাওক মানে আৰ্থিক যি দিব লাগে সেইটো মই দিম বাজেট চাজেটৰ সি ক'লে যে ইমান বাজেট হ'ব মানে মই এইটো উল্লেখ নকৰোঁ তেওঁৰ ইচ্ছামতে হৈছে আৰু সুন্দৰভাৱে কামটো হৈছে আমি খুব খৰধৰ কৰা নাই কম দিনৰ ভিতৰতে মানে নন ষ্টপ আমি কামখিনি কৰি সমাধান কৰিছোঁ আৰু আজি বেলশৰবাসী ৰাইজৰ আগত এই গেটখন মুকলি কৰিব দি মই নথৈ আনন্দিত আৰু মই শেষত এটাই কথা ক'ম আমাৰ ধৰ্ম সনাতনী ধৰ্ম হিন্দু ধৰ্ম আমাৰ সংস্কৃতি আমাৰ ভাষা আমাৰ প্ৰজন্মক আমি ৰক্ষা কৰিব লাগিব গতিকে আমি এইটো বহলভাৱে প্ৰচাৰ কৰিব লাগে আৰু আমাৰ প্ৰজন্মক আধ্যাত্মিক দিশত যাতে আগবাঢ়ি আহে আৰু আমাৰ ভাষা সংস্কৃতি ধৰ্মটো ৰক্ষা কৰে সেইটোৱে মোৰ এটা মানে প্ৰাৰ্থনা থাকিব আমাৰ বেলশৰবাসী ৰাইজৰ ওচৰত আমি এটা খুব শুভ দিনত আজি এটা সেই সকলো উপস্থিত হৈছোঁ বিল্বেশ্বৰ দেৱালয় আৰু এই দেৱালয়খন এখন মিলন ক্ষেত্ৰ য'ত বিষ্ণু আৰু শিৱৰ মন্দিৰ একেলগে আছে আৰু আমাৰ লগত আছে সুদূৰ ডেনমাৰ্কৰ পৰা অহা গৌৰহৰি প্ৰভু তেওঁ ভাৰতবৰ্ষৰ বাহিৰেও গৌৰহৰি দাস গতিকে গৌৰহৰি দাস তেওঁ ভাৰতবৰ্ষৰ উপৰিও ইউৰোপৰ বিভিন্ন জেগাত প্ৰচাৰত ৰত আছে আমাৰ বিশেষকৈ সনাতন যিটো আমাৰ সংস্কৃতি আৰু সনাতন ধৰ্মৰ প্ৰচাৰত ৰত আৰু আমাৰ অতি আনন্দৰ কথা যে আজি এটা ইমান শুভ দিন যে যিটো দিনত আমাৰ এই বিল্বেশ্বৰ মন্দিৰৰ মূল যিখন গেট সেইখন আমাৰ পূব দিশৰ যিখন গেট সেইখন মাননীয় আমাৰ মুকুল নাৰায়ণ বৰ্মন দ্বাৰা নিৰ্মাণ কৰা হ'ল আৰু আজি এখনো তাৰ শুভ উদ্বোধন হ'ব আৰু এই শুভ উদ্বোধনত আমি সকলো ধৰণৰ শুভ কামনা কৰি ৰাইজৰ ওচৰত আমি আশা ৰাখিছোঁ যে এই তেখেতৰ যিটো যাত্ৰা এই যাত্ৰা যেন সদায় অব্যাহত থাকে তেওঁ যদি কিবা অলপ ইংলিছত ক'ব খোজে দিম নেকি Happy to be here for this inauguration of your beautiful gate. I hope that people will come and visit here in great numbers and take part in the worship of the Lord. Thank you very much. Hare News Desk Report, News Any 365. Stay informed, stay ahead. News Any 365.